আপোনালোকে কুকুৰ পোহে, বাঘ পোহে, যি পোহে পুহি থাকক, কিন্তু আপোনালোকে আনৰ পদূলিমুখত বা এই দুখীয়া পৰিয়ালসমূহৰ পদূলিমুখত যাতে কুকুৰটোৱে হগুৱাবলৈ লৈ নাহে। ৰাতিপুৱা আমি ভাবোঁ, আমি যিহেতু ৰাতিপুৱা ফুৰিব যাওঁ, ফুৰিব যাওঁতে দেখা পাওঁ প্ৰায় সংখ্যক মানুহে কুকুৰ হাতত লৈ লৈ আহে। আমি ভাবোঁ মৰ্ণিং ৱাক কৰিবৰ কাৰণে তেখেতসকলো আহে নেকি। আচলতে নহয়, তেওঁলোকে এই কুকুৰটো যি লৈ আহে, কুকুৰটো এই ৰাস্তাত হগুৱাবৰ কাৰণে লৈ আহে। আজিকালি গাঁৱত একাংশ মানুহ হৈছে, একাংশ বুলি কৈছোঁ, তেওঁলোকে ধনী বুলি পৰিচয় দিব বিচাৰে। বিলাতী কুকুৰ পুহিছে, মায়াক দেউতাকক লাগি সিহঁতৰ যি ঘৰ, উচ্চ অট্টালিকা, সেই সুন্দৰ ঘৰত কিন্তু মায়াক দেউতাকৰ কাৰণে স্থান নাই। মায়াক দেউতাকৰ কাৰণে ওচৰতে তৰজাৰ বেৰা দি চিঙুৰ আগচালেদি এটা ঘৰ বনাই দিছে। আৰু সিহঁতে কি কৰিছে জানেনে? সিহঁতে কুকুৰ পোহে। আৰু এই কুকুৰ ৰাতিপুৱা আমি ভাবোঁ, আমি যিহেতু ৰাতিপুৱা ফুৰিব যাওঁ, ফুৰিব যাওঁতে দেখা পাওঁ প্ৰায় সংখ্যক মানুহে কুকুৰ হাতত লৈ লৈ আহে। আমি ভাবোঁ মৰ্ণিং ৱাক কৰিবৰ কাৰণে তেখেতসকলো আহে নেকি। আচলতে নহয়, তেওঁলোকে এই কুকুৰটো যি লৈ আহে, কুকুৰটো এই ৰাস্তাত হগুৱাবৰ কাৰণে লৈ আহে। আৰে বাবা, তোমালোকে কুকুৰ পোহা, আমাৰ ক'ব লগা নাই, কিন্তু তোমালোকৰ কাৰণে যদি ঘৰত চেনিটাৰী লেট্ৰিন আছে, কুকুৰটোৰ কাৰণে তোমালোকে বাহিৰত কিয় লৈ আহা? কুকুৰটোক হগুৱাবৰ কাৰণে বাহিৰত কিয় লৈ আহা? আমাৰ পৰিৱেশটো নষ্ট হয় নহয়। তোমালোকে কুকুৰ পুহি থাকা, আমি বেয়া নাপাওঁ, কিন্তু তোমালোকে সেই কুকুৰটো যদি ভালকৈ পৰিচালনা কৰিব নোৱাৰা, আনৰ পদূলিমুখত হগুৱাৰ কাৰণে লৈ অনাৰ দৰকাৰ নাই নহয়। এই কথাটো আমাৰ আজি প্ৰায় গাঁওসমূহতে আমি দেখা পাওঁ। গতিকে এই কথাটো তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে তোমালোকে কুকুৰটো পোহা, আমাৰ ক'ব লগা নাই। তোমালোকে যিহেতু নিজকে ধনী বুলি দেখুৱাব বিচৰা, আমাৰ তাতে একো আপত্তি নাই। কিন্তু এটা আপত্তি আছে যে তোমালোকে আপত্তি আছে। আপত্তি ক'ত আছে? আপত্তি আছে এইটোতে যে আপোনালোকে কুকুৰ পোহে, বাঘ পোহে, যি পোহে পুহি থাকক, কিন্তু আপোনালোকে আনৰ পদূলিমুখত বা এই দুখীয়া পৰিয়ালসমূহৰ পদূলিমুখত যাতে কুকুৰটোৱে হগুৱাবলৈ লৈ নাহে, সেই কথাটোহে এই ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰিছোঁ। যিসকল ব্যক্তিয়ে এই ভিডিঅ'টো চাই আছে, তেখেতসকললৈ অনুৰোধ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সেইসকল ব্যক্তি যাতে এই ভিডিঅ'টো পায়। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু সেই ব্যক্তিসকল যাতে ভৱিষ্যতে এই ভুলটো নকৰে, তেওঁলোকক এই ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰিছোঁ, আপোনালোকে এটা সুন্দৰ পৰিৱেশত জীৱন যাপন কৰি আছে। আৰু যিসকল দুখীয়া পৰিয়ালে দিন হাজিৰা কৰি চলি আছে, তেওঁলোকৰ পৰিৱেশটো নষ্ট নকৰিব তেওঁলোকৰ পদূলিমুখত কুকুৰটোক হগুৱাই। ধন্যবাদ। জয় আই অসম।